মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপটো নিৰ্ণয় কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত কুলম্বৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিছিলোঁ লগতে অস্থিতিবিদ্যুতিক ধ্ৰুৱক কে আৰু শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰাৱশ্যতাৰ এছআই একক আৰু মাত্ৰা কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছিল গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিছোঁ আর ভিডিওটো চাই লবা তেতিয়া এই কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপটো সহজতে বুজি লব পাৰিবা আৰু লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ ভিডিওটো চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ কোৱা হ'ল যাতে পৰৱৰ্তী ভিডিওবোৰ অতি সোনকালে তোমালোকৰ ওচৰলৈ গৈ পায় লগতে তোমালোকৰ কলেজৰ গ্ৰুপত বা বন্ধু-বান্ধৱীৰ গ্ৰুপত ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা আজি এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব গতে কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপটো আমাক কিয় লাগে যে আমাৰ বল হৈছে কি এটা ভেক্টৰ ৰাশি গতিকে আমাৰ বলৰ কি লাগিব আমাৰ দিশটো লাগিব গতিকে আমাৰ ইয়াৰ আগত যেটো কুলম্বৰ সূত্ৰ উলিয়াইছিল তাতে অকল বলৰ মানটোৰ কথাহে বা সেই সূত্ৰটোৰ হৰ আমি বলৰ মানটোহে পাম কিন্তু দিশটো তাৰ পৰা আমি গম নাপাওঁ হেৱে আমাৰ ভেক্টৰ কুলম্বৰ সূত্ৰটোৰ ভেক্টৰ ৰূপটো লাগিব কাৰণ ইয়াৰ সহায়ত আমি কি কৰিব পাৰিম বলৰ দিশটো আমি কোনটো দিশত বল প্ৰয়োগ হ'ব আধান দুটাৰ মাজত সেই বিষয়ে আমি গম পাম গতিকে চোৱা ভেক্টৰ ৰূপটো নিৰ্ণয়ৰ কাৰণে চাবা মই এখন সমতলত q1 আৰু q2 দুটা ধনাত্মক আধান লৈছো আৰু সেই আধান দুটাৰ মূলবিন্দুৰ পৰা দূৰত্ব q1 আধানৰ দূৰত্ব r1 আৰু q2 আধানটোৰ দূৰত্ব r2 অৰ্থাৎ r1 হৈছে q1 ৰ অৱস্থান ভেক্টৰ আৰু r2 হৈছে q2 ৰ অৱস্থান ভেক্টৰ এতিয়া চোৱা যেহেতু আমি আধান দুটাত ধনাত্মক আধান লৈছো একেজাতীয় আধান লৈছো ইহতৰ মাজত বিকৰ্ষণ বলে ক্ৰিয়া কৰিব তাৰ মানে q1 এ q2 আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব আৰু q2 আধানটোৱে q1 আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব চোৱা q1 আধানটোৱে q2 আধানৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশটো কোনটো হ'ব এইটো দিশত হ'ব হয়নে আৰু হেতু মই F21 বুলি লিখিছো কিয় যে 2 নম্বৰ আধানৰ ওপৰত 1 নম্বৰ আধানে প্ৰয়োগ কৰা বল আৰু ঠিক তেনেকৈ q2 আধানটোৱে q1 আধানৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশটো এইটো ডাইৰেকচনত হ'ব আৰু হেতু মই কি লিখিছো F12 1 নম্বৰ আধানৰ ওপৰত প্ৰয়োগ কৰা বল কোনে 2 নম্বৰ আধানে কিয় এনেকুৱা ডাইৰেকচনত হ'ব কাৰণ কুলম্বৰ সূত্ৰত কোৱা হৈছে যে আধান দুটাৰ মাজত ক্ৰিয়া কৰা বল হিয়তৰ সংযোগী ৰেখাডালৰ দিশতে হয় তাৰ পিছত তোমালোকৰ আহিল যে এই আধান দুটাৰ মাজৰ দূৰত্বটোনো কি হ'ব কাৰণ আমাৰ কুলম্বৰ সূত্ৰটোৰ আমাৰ কি আছিল সূত্ৰটো F = 1/4 pi epsilon naught q1 * q2 / r². গতিকে ইয়াত আমাৰ আধান দুটাৰ মাজৰ দূৰত্বটো লাগিব কিন্তু আমাৰ ইয়াত r1 আৰু r2 মূলবিন্দুৰ পৰা আধান দুটাৰ অৱস্থান ভেক্টৰ বা দূৰত্ব কিন্তু q1 আৰু q2 ৰ মাজৰ দূৰত্ব নহয় গতিকে আমাৰ q1 আৰু q2 ৰ মাজৰ দূৰত্বটো আমি কেনেকৈ নিৰ্ণয় কৰিম বা হৰণ ভেক্টৰ বুলি ক'ব পাৰো যে যেহেতু আমাৰ F21 বলটো কোনে প্ৰয়োগ কৰিছে কি 1 নম্বৰ আধানে 2 নম্বৰ আধানৰ ওপৰত প্ৰয়োগ কৰিছে গতিকে আমি এই ইয়াৰ পৰা ইয়ালৈ যেটো দূৰত্ব বা ইয়াৰ অৱস্থান ভেক্টৰ হেতু আমি কেনেকৈ লিখিম r12 ভেক্টৰ আৰু এই q1 আধানটোৰ ওপৰত প্ৰয়োগ কৰা বলটোৰ যেতিয়া আমি প্ৰকাশ ৰাখি উলাম তেতিয়া আমি দেখা পাও যে এই বলটো কোনে প্ৰয়োগ কৰিছে q2 এ q1 ৰ ওপৰত সেই কাৰণে আমি F12 বলটোৰ প্ৰকাশ ৰাশিটো লিখাৰ সময়ত আমি ইহতৰ মাজৰ দূৰত্বৰ যেটো ভেক্টৰ সেই ভেক্টৰটো আমি r21 বুলি লিখিম গতিকে আমি এই কথাখিনি এতিয়া লিখি লও ধৰা হল q1 আৰু q2 আধান দুটাৰ অৱস্থান ভেক্টৰ ক্ৰমে ভেক্টৰ r1 আৰু ভেক্টৰ r2
এতিয়া চোৱা আমি এই বলৰ প্ৰকাশ ৰাশিটো লিখিম Q2 আধানৰ ওপৰত Q1 আধানৰ বাবে প্ৰয়োগ হোৱা বল কি হ'ব আমি এইটো F21 লিখিলোঁ ভেক্টৰ ফৰ্মুলাটো কি হ'ব 1/4 পাই এপসাইলন নট Q1 into Q2 divided by R12 স্কোয়ার আৰু ইয়াত আমাৰ এটা কি কৰিম একক ভেক্টৰ এটা পূৰণ কৰিম এই একক ভেক্টৰে আমাক কি দিয়ে দিশটো জানিব দিয়ে এই একক ভেক্টৰটো কি বুজাইছে দিশটো বুজাইছে ঠিক তেনেদৰে তোমালোকে Q1 আধানৰ ওপৰত Q2 আধানৰ বাবে প্ৰয়োগ হোৱা বল F12 ইকুৱেল টু কি লিখিব আৰু 1/4 পাই এপসাইলন নট Q1 into Q2 divided by R21 স্কোয়ার ইয়াত একক ভেক্টৰ 21 ক্যাপ R21 ক্যাপ দিল ই আমাক কি বুজাব দিশটো বুজাব এতিয়া তুমি এইটো 1 নম্বৰ দিয়া আৰু এইটো 2 নম্বৰ দিয়া এতিয়া চোৱা আমি চিত্ৰটো দেখা পাইছো যে R12 যেটো দিশৰ আছে তাৰ বিপৰীত দিশৰ আছে R21 তাৰ মানে R12 আৰু R21 মানে কি পৰস্পৰ বিপৰীত দিশৰ আছে গতিকে আমি ইয়াত লিখিব পাৰো ইয়াত R ভেক্টৰ R12 ইকুৱেল টু মাইনাস ভেক্টৰ R21 এই বস্তুটো লিখিব পাৰো আমি গতিকে সৰি এটো ভেক্টৰ নহয় ক্যাপ কাৰণ দিশটোৱে গতিকে আমাৰ ক্যাপ দিলে হ'ব R1 ক্যাপ equal to minus R2 cap এতিয়া চোৱা আমি সমীকৰণ 1 যদি এই R12 ৰ ঠাইত মাইনাস R21 বহাই দিব পাৰো নে গতিকে আমি সমীকৰণ 1 টো কি হ'ব F21 equal to 1/4 পাই এপসাইলন নট Q1 into Q2 so ইয়াত কি আছে R12 স্কয়ার গতিকে ইয়াৰ ঠাইত যদি মাইনাস আমি লিখি দিও বাৰু মাইনাস R21 স্কয়ার ঠিক ইয়াত তোমাৰ R ক্যাপ R12 ক্যাপ আছে গতিকে ইয়াতো আমাৰ কি হ'ব মাইনাস R21 ক্যাপ গতিকে তোমাৰ এটো সমীকৰণ হ'ব F21 equal to 1/4 pi epsilon naught এটো কি হ'ব R21 Q1 into Q2 তোমাৰ ইয়াত মাইনাস আছে গতিকে মাইনাসটো আমি ইয়াত আগত লিখি দিলো দিয়ে এটো ডাইৰেক্ট R21 ক্যাপ লিখিল হৈছে এতিয়া চোৱা এটো তোমালোকে সমীকৰণ 3 দিয়া এতিয়া যদি আমি সমীকৰণ 2 আৰু 3 টো চাও তেনেহলে চোৱা সমীকৰণ 2 ত এইখিনি যি লিখা আছে সমীকৰণ 3 টো এইখিনি একে লিখা আছে জাস্ট ইয়াত কি আছে মাইনাস চিহ্নটো আছে তাৰ মানে আমি কি লিখিব পাৰো সমীকৰণ 2 আৰু 3 ৰ পৰা কি লিখিব পাৰো F21 equal to minus factor F12 হৈছে তাৰ মানে আমি কি বুজি পালো ইয়াৰ পৰা যে আধান দুটাৰ মাজত ক্ৰিয়া কৰা বলৰ মানটো একে হ'ব কিন্তু দিশটো কি হ'ব বিপৰীত হ'ব গতিকে এইখিনি আছিল মানে কুলম্বৰ ভেক্টৰ ইয়াত আমাৰ আৰু এটা বস্তু আমি গম পাও ইয়াৰ হয় যে এই কুলম্বৰ যেটো সূত্ৰ আছে এই সূত্ৰটোৱে আমাৰ কি কৰে নিউটনৰ তৃতীয় যেটো সূত্ৰ আছে সেই সূত্ৰটো মানি চলে
নিউটনৰ তৃতীয় সূত্ৰটো কি আছিল যে যিমান বল তুমি প্ৰয়োগ কৰিবা বিপৰীতমুখী সিমান বলৰে তোমাক বিপৰীতমুখী ক্ৰিয়া কৰিব গতিকে তোমাৰ এই বস্তুটো তোমালোকৰ প্ৰশ্নত আহিব পাৰে যে কুলম্বৰ সূত্ৰ যে নিউটনৰ কোনটো গতি সূত্ৰ মানি চলে বা কোনটো সূত্ৰ মানি চলে সেই কথাটো সুধিব নাইবা কুলম্বৰ সূত্ৰ নিউটনৰ তৃতীয় গতি সূত্ৰটো মানি চলে বুলি তোমালোকে কি কৰিব লাগিব প্ৰমাণ কৰিব দিব পাৰে যেতিয়া এইখিনিয়ে কৰি দিলে মই ইয়াত লিখি দিছো দেখা গ'ল যে কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে গতিকে এইটো এটা ইম্পৰ্টেণ্ট লাইন হয় গতিকে এইখিনি আছিল আমাৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ গতিকে তোমালোকৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপৰ বিষয়ে সুধিলে তোমালোকে ইয়ালৈকে লিখি দিলে হৈ যাব এতিয়া চোৱা আমি এই কুলম্বৰ সূত্ৰটোৰ সহায়ত আমাৰ কুলম্বৰ সূত্ৰটো কি আছিলে F = 1/4 pi epsilon naught q1 into q2 divided by r²। নাইবা আমি এইখিনিক গোটেইখিনিক আমি কি বুলি লিখিব পাৰোঁ k বুলি লিখিব পাৰোঁ এইখিনি গোটেই k মান এই সূত্ৰটোৰ সহায়ত আমি কি কৰিব পাৰোঁ 1 কুলম আধানৰ সংজ্ঞাটো দিব পাৰোঁ বা লিখিব পাৰোঁ কেনেকৈ চাবা যদি q1 = q2 = 1 কুলম আৰু r = 1 মিটাৰ হয় তেন্তে কি হ'ব আমাৰ F = 9 × 10⁹ নিউটন হ'ব কাৰণ আমাৰ k = 9 × 10⁹ গতিকে আমি কি দিলোঁ যে আমাৰ q1 আৰু q2 দুটা 1 কুলম ধৰিলোঁ মান আৰু ইহঁতক 1 মিটাৰ ব্যৱধানত ৰাখিলোঁ যদি তেনেকুৱা হ'লে এই দুটাৰ মাজত 9 × 10⁹ কি কৰিব নিউটন বলে ক্ৰিয়া কৰিব এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ 1 কুলমৰ ডেফিনিশ্যনটো লিখিব পাৰোঁ 1 কুলম্বৰ সংজ্ঞা 1 কুলম্বৰ 1 কুলম আধানৰ সংজ্ঞা কি বুলি লিখিব পাৰোঁ এইটো আমাৰ চোৱা শূন্য স্থানত এক মিটাৰ ব্যৱধানত ৰখা দুটা সমমানৰ সমধৰ্মী আধানৰ মাজৰ বিকৰ্ষণ বল যদি 9 × 10⁹ নিউটন হয় তেন্তে প্ৰতিটো আধানৰ মানক 1 কুলম বলে এইটো হৈছে তোমাৰ 1 কুলম আধানৰ সংজ্ঞা যেটো আমি কুলম্বৰ সূত্ৰৰ সহায়ত 1 কুলম আধানৰ সংজ্ঞাটো দিব পাৰোঁ গতিকে এইখিনি আছিল তোমালোকে নিশ্চয় ভেক্টৰ ৰূপটো বুজি পালা আৰু 1 কুলম আধানৰ সংজ্ঞাটো কেনেকৈ উলিয়াব পাৰি সেই বস্তুটো গম পালা ইয়াৰ ওপৰত মই দুটামান প্ৰশ্ন তোমালোকক স্ক্ৰীনত দি দিছোঁ এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কমেন্ট কৰি জনাবা এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি ফাইনেলৰ পৰীক্ষাত খুব আহি থাকে লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ইয়াৰ পিছৰ ভিডিঅটো তোমালোকৰ স্ক্ৰীনত সোনকালে গৈ পায় আৰু
ভিডিঅ'টো বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা।